মাত্ৰ 19 বছৰ বয়সতে নিজৰ আদৰ আৰু সপোন পূৰণ কৰিবৰ বাবে নিজৰ মাতৃভূমি কেৰালাক এৰি এইগৰাকী যুৱতী নিমিষা প্ৰিয়াই বিদেশলৈ যাত্ৰা কৰিছিল। য়েমেনত সপোন দেখিছিল নিজকে এগৰাকী দক্ষ মহিলা হিচাপে স্বীকৃতি পোৱাটো, আৰু সেয়েহে য়েমেনত এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত কৰিছিল কেৰালাৰ নিবাসী এইগৰাকী নিমিষা প্ৰিয়া। 2008 চনতে নিজৰ সপোন পূৰণ কৰিবৰ বাবে বয়স আছিল তেতিয়াৰ মাত্ৰ 19 বছৰ। য়েমেনত গৈ এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত আছিল এইগৰাকী নিমিষা প্ৰিয়া। 2011 চনত পুনৰ নিজৰ মাতৃভূমিলৈ ঘূৰি আহি এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহপাশত আবদ্ধ হোৱাৰ পাছত পুনৰ দুয়ো বিদেশলৈ যাত্ৰা কৰে, আৰু তাত নিমিষাই ভাবিলে যে এইবাৰ নিজাববীয়াকৈ এখন ক্লিনিক খোলাৰ প্ৰয়োজন, যিহেতু তেখেত এতিয়া বিবাহপাশত আবদ্ধ হ'ল আৰু সপোন আছিল নিমিষাৰ এইটোৱে যে নিজাববীয়াকৈ বিদেশত এখন ক্লিনিক খোলা। কিন্তু য়েমেন চৰকাৰৰ সেইখন দেশৰ এটা ৰুল আৰু ৰেগুলেশ্যন আছিল যে বিদেশী কোনোবা নাগৰিকে যদি সেই দেশখনত কিবা ব্যৱসায় কৰিব বিচাৰে তেনেহ'লে স্থানীয় এজন লোকক পাৰ্টনাৰশ্বিপ বনাব লাগিব, আৰু সেয়েহে নিমিষা প্ৰিয়াই তাৰ এজন বিশেষ ব্যক্তিৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি এখন ক্লিনিক খোলাৰ সপোন দেখিলে বা পৰিকল্পনা কৰিলে, আৰু সেই ব্যক্তিজনৰ নাম হৈছে তালাল আব্দু দুহাহি। তালাল আব্দুৰ সৈতে নিমিষা প্ৰিয়াই খুব কম দিনৰ ভিতৰতে ঘনিষ্ঠ হৈ পৰিল, আৰু দুয়ে একত্ৰিত হৈ পাৰ্টনাৰশ্বিপত এখন ক্লিনিক খুলিলে। ক্লিনিকখনৰ পৰা দুয়ে ভালদৰে ইনকম হ'ল, আৰু লাহে লাহে নিমিষাৰ নিজৰ সংসাৰ বাঢ়িবলৈ আৰম্ভ হ'ল, এগৰাকী কন্যা সন্তান জন্ম হ'ল। 2014 চনত কিবা কাৰণত চাৰ্মিয়ে নিমিষাক তাত থৈ নিজৰ মাতৃভূমিলৈ ঘূৰি আহিল নিজ কন্যাক লৈ, আৰু নিমিষাই সেই যিজন ব্যক্তিৰ সৈতে আছে আব্দু, যি তালাল আব্দু, সেই ব্যক্তিজনৰ সৈতে তেওঁলোকৰ কিবা মতানৈক্যৰ সৃষ্টি হয়, আৰু লাহে লাহে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। তেওঁ ভাষ্য অনুসৰি, সেই যুৱতীগৰাকী ভাষ্য অনুসৰি তালাল আব্দুৱে প্ৰায়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে, আনকি ক্লিনিকখনৰ পৰা যিমানখিনি টকাৰ যি উপাৰ্জন হয় সেই টকাসমূহো নিমিষাক দিবলৈ বাদ দিলে। সেই সকলো টকা আত্মসাৎ কৰিলে, আনকি সেই নিমিষাৰ যি কাগজ পত্ৰ আছিল, যি লাইচেঞ্চ আছিল, যি পাছপৰ্ট আছিল, সেই সকলোখিনি এই যিজন স্থানীয় ব্যক্তি আছিল তালাল আব্দু তেখেতে এই জব্দ কৰি ল'লে। আৰু সেই সময়তে আমাৰ ভাৰত আৰু য়েমেন দেশৰ মাজত কিছুমান ভুল বুজাবুজিৰ বাবে এখন দেশৰ নাগৰিকে আন এখন দেশলৈ যোৱা নিক্ষেপ হ'ল বা বাধা হ'ল, আৰু সেয়েহে নিমিষাৰ যিজন স্বামী আছিল, যিগৰাকী কন্যা আছিল, যিগৰাকী কন্যাৰ ভাৰতলৈ ঘূৰি আহিছিল, আৰু সেই মাতৃ ওচৰলৈ যাব নোৱাৰিলে। তাৰ পাছত নিমিষাই যিহেতু সেই স্থানীয় লোকজনৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট কষ্ট পাবলৈ আৰম্ভ কৰিলে, আৰু 2014 চনতে নিমিষাই সেই ব্যক্তিজনক, তেখেত যিহেতু এগৰাকী নাৰ্ছ, এটা বেজী দিছিল, য'ত যিটো বেজীত অত্যাধিক পৰিমাণৰ ড্ৰাগছ দিয়া হৈছিল, যাৰ ফলত সেই ব্যক্তিজনৰ মৃত্যু হৈছিল, আৰু তাৰ পাছত ভাৰতলৈ পলাই আহিবলৈ চেষ্টা কৰিছিল, যদিও নিমিষাৰ বিফল হ'ল। সেইখন চৰকাৰ, য়েমেন চৰকাৰৰ যি আৰক্ষী প্ৰশাসন আছে, তেওঁলোকে বিচাৰ বিবেচনা কৰি দোষী সাব্যস্ত কৰি নিমিষাক গ্ৰেপ্তাৰ কৰিলে। নিমিষাই সেই স্থানীয় ব্যক্তি তালাল আব্দুক হত্যা কৰি পানী টেংকিৰ ভিতৰত টুকুৰা টুকুৰকৈ কাটি ভৰাই থৈছিল, আৰু সেই দোষী সাব্যস্ত কৰাৰ পাছতেই তাৰ আইন প্ৰশাসনে নিমিষাক জেললৈ প্ৰেৰণ কৰিলে, আৰু 2018 চনত নিমিষাক ফাঁচী ঘোষণা কৰিলে। তাৰ পাছতো নিমিষাই বাৰে বাৰে চৰকাৰক তথা আইন প্ৰশাসনক আদালতত তেখেতে খাৰিজ হৈছিল বিবেচনা কৰিবলৈ যে এনেকুৱা কাৰণতহে এনেকুৱা কাম কৰিবলৈ লগীয়া হ'ল, কিন্তু সেইখন চৰকাৰে এইবোৰ কথা নুশুনিলে, আৰু 2023 চনত সিদ্ধান্ত গ্ৰহণ কৰিলে যে 2025 চনৰ 16 জুলাই তাৰিখে এইগৰাকী ভাৰতীয় যুৱতী নিমিষা প্ৰিয়াক ফাঁচি দিয়া হ'ব। কিন্তু সেইখন দেশৰ এটা নিয়ম আছে, আমাৰ ভাৰতত যেনেকৈ ৰছী লগাই ফাঁচি দিয়া হয়, কিন্তু সেইখন দেশত ৰছী লগাই ফাঁচি দিয়া নহয়। হৃদপিণ্ডত
বন্দুকৰ গুলিয়াই ফাঁচি দিয়া হয় সেইখন চৰকাৰে। এই যি খবৰ ইতিমধ্যে সমগ্ৰ ভাৰততে ভাইৰেল হৈ পৰিছে। সমগ্ৰ ভাৰতৰ যি আইন প্ৰশাসন আছে সেইখন দেশৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে চেষ্টা কৰি আছে যদিও সফল হ'ব পৰা নাই। সেয়েহে মাজত মাত্ৰ 2টা দিন আছে, 14 তাৰিখ আৰু 15 তাৰিখ আৰু 16 তাৰিখে হয়তো সমগ্ৰ ভাৰতবাসীয়ে এই দুখ খবৰটো পাব। পিছতে হয়তো ওলাব যে ভাৰত চৰকাৰে এই ক্ষেত্ৰত সহায় কৰিব পাৰে নে নোৱাৰে। এই সম্পূৰ্ণ ঘটনাৰ ওপৰত আপোনালোকৰ নিজা মতামত দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।